নমস্কাৰ নিউজ 18ৰ দৰ্শকক স্বাগতম জনাইছোঁ। সমাগত বহাগ বিহু আৰু বিহুক লৈ ৰাজ্যবাসীৰ মনত উখল মাখল পৰিৱেশ। সমান্তৰালকৈ ৰক্ষা হ'ব পৰম্পৰা, আমাৰ ঐতিহ্য আৰু ঐতিহ্য পৰম্পৰাৰ কথা ক'লে ৰঙালী বিহুৰ সুকীয়া বৈশিষ্ট্য কিছুমান আছে। তাৰ ভিতৰত এটা হৈছে 100 এবিধ শাক খোৱাৰ যি পৰম্পৰাগত এক প্ৰথা বুলিয়ে ক'ব লাগিব। তেনেধৰণে চলি আহিছে, পৰম্পৰা চলি আহিছে। কিন্তু এতিয়া এনেকুৱা কথা হ'ল, আজিকালি চোতালত লৰালি নাই। আবেলি চোতালবোৰত ল'ৰা ছোৱালীক দেখা নাযায়, খেলিবলৈ ওলাই অহা দেখা নাযায়, পথাৰবোৰো কমি আহিছে। আৰু তেনেধৰণে মানুহে অসমীয়া কৃষিজীৱী অসমীয়াই ব্যস্ত এটা জীৱনধাৰাত সোমাই পৰিছে, যাৰ বাবে আচলতে 100 এবিধ শাক খোৱাৰ যি প্ৰক্ৰিয়া আছিলে বা যি পৰম্পৰা আছিলে, সেই পৰম্পৰা আজিকালি খুব কমি আহিছে। আৰু বিশেষকৈ গছ বননি নোহোৱা হৈছে, সেইবাবে এই পৰিৱেশ সাধাৰণতে ক্ৰমান্বয়ে কমি আহিছে। কিন্তু নিজৰ বাপতি সাহোন ৰঙালী বিহু আৰু এয়া উদযাপন কৰিব লাগিব, পৰম্পৰা ৰক্ষা কৰিব লাগিব। আৰু বিহুৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে বুলি এইবাবেই ক'ম যে এই যে 100 এবিধ শাক খোৱাৰ যিটো পৰম্পৰা, আচলতে এয়া চাগে পৃথিৱীত কোনো এটা জাতি বা জনগোষ্ঠী নাই যাৰ এনে এক উৎসৱত এনেধৰণে 100 এবিধ শাক খোৱাৰ, 100 এবিধ আঞ্জা খোৱাৰ, শাকৰ আঞ্জা খোৱাৰ এক পৰম্পৰা আছে। সেয়া চাগে কেৱল মাত্ৰ অসমীয়া জাতিৰ মাজতেই বিৰাজমান। সেই অসমীয়া জাতি ক'ৰবাত নহয় ক'ৰবাত এনেদৰেই চহকী বিশ্বৰ বুকুত। আজি মই এখন কৃষি পামত আহিছোঁ, বান্ধৈ কৃষি পাম। আৰু কৃষি পামত এইকাৰণেই আহিছোঁ, এই কৃষি পামত এক ব্যতিক্ৰমী পৰিৱেশ দেখা গৈছে, ব্যতিক্ৰমী আয়োজন দেখা গৈছে বুলি ক'ব লাগিব। এই যি ৰঙালীৰ বতৰ, ৰঙালীৰ প্ৰাক্ষণত। সেয়া কিয় কৈছোঁ, ইয়াত 100 এবিধ শাক পোৱা গৈছে। পাম যিহেতু গছ গছনি বননি আছে, সেইবাবে পোৱা গৈছেই নহয়, ইয়াত 100 এবিধ শাকেৰে ৰাজ্যবাসীক সেই যি পৰম্পৰা আছে ৰক্ষাৰ এটা সহায় কৰি দিয়া হ'ব। আৰু লগতে সেই প্ৰক্ৰিয়া ইয়াত সেই শাক বুটলি আনি পেকেটিং কৰা হৈছে আৰু পেকেটিং কৰি ৰাজ্যবাসীক যোগান ধৰা হ'ব। অলপ ব্যতিক্ৰম, দেখিলে ভাল লাগে। বিহুৰ সময়ত নাচনীৰ বতৰ আপোনালোকে দেখি আছে, বিভিন্ন আখৰা দেখি আছে, কিন্তু এনেধৰণৰ প্ৰস্তুতি এয়াও এক আখৰা বুলিয়ে ক'ব লাগিব। এয়া বিহু কেন্দ্ৰিক এক আখৰা আৰু খুব ধুনীয়া। আপুনি 100 এবিধ শাক বুলি কয়, এয়া লাওৰ আগ আছে, দ্ৰোণ বন আছে, এনেকৈ আমি বহু শাক আজিৰ প্ৰজন্মই বোধহয় চিনিয়েই নাপায়, আমিয়ে চিনি নাপাওঁ। বহুত 100 এবিধ বুলি ক'লে আমি হয়তো কেইটামান শাকৰ নামহে বা কেইবিধমান উদ্ভিদৰ নামহে ক'ব পাৰিম। আৰু আটাইতকৈ ধুনীয়া কথা যে গৰু বিহুৰ দিনা যি এই 100 এবিধ শাকৰ আঞ্জা খোৱা হয়, তাৰ কিন্তু এটা বিজ্ঞানসন্মত দৃষ্টিভংগীও আছে বুলি জনা যায়। যি হৈছে, ইয়াৰ যিসমূহ শাক আচলতে সেয়া অধিকাংশ ঔষধি থাকে। আৰু এই সময়ত, এই বতৰৰ সময়ত বিভিন্ন ধৰণৰ ৰোগ আহে। সেই ৰোগসমূহ প্ৰতিৰোধৰ ক্ষেত্ৰত এই শাকৰ আঞ্জাবিধৰ যিসমূহ আচলতে শাক ইয়াত বন যুগুত কৰি খোৱা হয় 100 এবিধ, তাৰ ভিতৰত বহু ঔষধি গুণ সম্পন্ন শাক পাচলি থাকে, যিসমূহে আচলতে এই ৰোগসমূহ নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰে। এনেধৰণৰ এক পৰম্পৰাৰ বিশ্বাস কৰি অসমীয়া মানুহে এসাঁজ খায় 100 এবিধ শাকেৰে। বাইদেউ আছে, এয়া হৈছে অৰ্পণা বৰা বাইদেউ, যথেষ্ট সক্ৰিয় বাইদেউ এগৰাকী আমি ক'ব লাগিব। সমাজৰ বিভিন্ন ক্ষেত্ৰত পাত পাতি থাকে বাইদেৱে। আজি আমি অৰ্পণা বাইদেউক এনেধৰণে 100 এবিধ শাকৰ সৈতে দেখিছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই শাক কলকাতালৈও গৈছে। এই 100 এবিধ শাকৰ যি পেকেট, সেয়া এইবাৰ কলকাতালৈ গৈছে। কলকাতাত থকা অসমীয়া মানুহে এই 100 এবিধ আঞ্জাৰ বহাগ বিহুত সোৱাদ ল'ব পাৰিব বা খাব পাৰিব। বাইদেউৰ মুখেৰে জানিম, বাইদেউ কেনেধৰণৰ হৈছে গোটেই আয়োজন, কি আছে? বাইদেউ আমি বহুত নাজানো, আপুনি আমাক অকণমান থুলমূলকৈ গোটেই কথাখিনি অকণমান আমাক ক'ব লাগে। মেইন যিবিলাক শাক আমি খেতি কৰোঁ, লাই, লফা, পালেং, ধনিয়া, এইবিলাক সেইখিনিতো আছেই। তাৰ লগত আমি যিবিলাক খাওঁ, খুতৰা, বনৰীয়া শাক বুলি যিবিলাক খাওঁ, খুতৰা, মাটিকান্দুৰি, মানিমুনি যিবিলাক খাওঁ, সেইখিনি আছে। লগতে বন ঔষধি কিছুমান গছ আছে, যেনেকে ধৰি লওক চেনি বন আছে, বন আমলখি আছে, তাৰপিছতে নীলাজী বন আছে, দুবৰি বন আছে, এইটো বৰালি বকুৱা আছে, এইটো আছে জেতুলী পকা আছে, হেতুলী পকা আছে, কণা শিমলু আছে, এইবিলাক ব্ৰাহ্মী শাক আছে, এইবিলাক বগা বাহেক আছে। এইবিলাকতো এইটো খেতি কৰাই শাক হয়। চজিনাৰ পাত আছে, এইটো নামবোৰ পাহৰিয়ে গৈছো মই। সেইখিনি চেনি বন। চেনি বনৰ ঔষধি গুণটো বাইদেউ অকণমান যদি আমি জানিব পাৰো। চেনি বনৰ ঔষধি গুণটো ডাইৰেক্ট বেমাৰটোৰ সম্পৰ্কে ক'বলৈ দিগদাৰ। যথেষ্ট ইয়াৰ ঔষধি গুণ আছে। পেটৰ ষ্টমাকৰ যিখিনি প্ৰব্লেম বা ইণ্টেষ্টাইনৰ যিবিলাক প্ৰব্লেম, সেইবিলাকৰ কাৰণে এইটো বহুত ভাল। তো আমি শেহতীয়াকৈ যোৱা 2 বছৰ ধৰি আমি বন ঔষধৰ কিছুমান চৰ্চা কৰি আছোঁ, অলপ পঢ়া শুনা কৰি আছোঁ। মই আৰু মোৰ দাদা এনেকৈ লগ লাগি
তো এইবিলাক আমি গছ বনৰ ওপৰত যথেষ্ট পঢ়া শুনা কৰিছোঁ আৰু তেনেকুৱা অভিজ্ঞ মানুহৰ লগত যোগাযোগ কৰিছোঁ। গতিকে সেইখিনি আমি অলপ শিকিছোঁ। তাৰ উপৰিও আমাৰ গাঁও অঞ্চলত যিবিলাক মানুহ আছে ধৰি লওক সৰু সৰু দৰৱ দিয়ে, এটা দৰৱ এজন মানুহে দিয়ে, সেইটো দৰৱ গোটেই অসম জুৰি বিখ্যাত, মানে এইটো বেমাৰ সেইটোৱে ভাল কৰে, কিন্তু তেওঁ নাজানে সেই গছটোৱে কি কাম কৰে। তো আমি তেতিয়া তেওঁলোকৰ ওচৰলৈ গৈছোঁ, গৈ দৰৱটো শিকিছোঁ, শিকি এইটো বেমাৰৰ লগত সেই দৰৱটোৰ কি ৰিলেশ্যন আছে এনেকুৱা ধৰণৰ কৰিছোঁ। তেনেকে আমি অলপ চৰ্চা কৰিছোঁ। এই পাতবোৰ আপোনাৰ কৃষি পামৰে নে গোটেইখিনি? নাই, কিছুমান আমি কালেক্ট কৰিছোঁ, যেনেকে মেচাকি আমি আনিছোঁ, মেচাকি চাপৰিৰ পৰা, মেজেঙা আনিছোঁ টেঙাখাটৰ পৰা, তাৰপিছতে এইবিলাক আছে আৰু বেলেগ বেলেগ ঠাইৰ পৰা আনিছোঁ। যিখিনি বন গছ আমি বনাঞ্চল কিছুমান ৰাখিছোঁ, মানে য'ত বন গছবিলাক যেনেকে টনাচিগা বন, গাখীৰতী বন, এইবিলাক যাতে গজিব পৰা আমি পৰিৱেশ এটা ৰাখিছোঁ। আৰু মই বিহুৰ আগত এমাহ 1.5 মাহৰ আগত মই দা মাৰিবলৈ নিদিওঁ বাৰীত, কেলে বন ঔষধি গছ কটা যাব, এতিয়া গজিব ধুনীয়াকে, গতিকে কাটিবলৈ নিদিওঁ। আৰু এইবাৰ বাইদেউ ক'ত পাব এইখিনি শাক আপোনালোকে উপলব্ধ কৰিছে? আমি গম পাইছো যে বহিৰাজ্যলৈ গৈছে, ক'ত কেনেকৈ গৈছে? বহিৰাজ্যলৈ মানে কলিকতাত এজন মানুহ থাকে অসমৰ, তেওঁ মোৰ ফেচবুকৰ পোষ্ট চাই পেলাই তেওঁ ফোন কৰিছে যে যেনে তেনে মোলে এটা পেকেট পঠাওক। তেনেকে আৰু পেকেট কৰিছে। তাৰপিছত গুৱাহাটীৰ পৰা ফোন আহিছে, গুৱাহাটীৰ নহয়, তেখেত দিল্লীত থাকে, দিল্লীৰ পৰা ফোন কৰিছে, কৈছে যে মোৰ গুৱাহাটীৰ ঘৰখনলৈ আপুনি যেনে তেনে পঠিয়াই দিয়ক। আৰু অসমৰ আমাৰ ইয়াৰ ক'ত বজাৰত উপলব্ধ হ'ব, কেতিয়া উপলব্ধ হ'ব, কেনেধৰণে যোগাযোগ কৰিব? বিহুৰ বজাৰত আমি চকিডিঙিত এইটো আমি ডিছপ্লে কৰিম, বিক্ৰী কৰিম। আৰু তিনিচুকীয়াত দুজনমান ব্যক্তিয়ে লৈ যাব, তেওঁলোকে তিনিচুকীয়া বজাৰত বেনাৰ লগাই ল'ব, ইয়াৰ ঔষধি গুণটোৰ সম্পৰ্কে বেনাৰ লগাই তেওঁলোকে বিক্ৰী কৰিব। ৰাজগড়ত এজনে লৈছে, চাবুৱালৈ গৈছে, ডিগবৈ ফালে গৈছে, এনেকুৱা আৰু যোৰহাটৰ পৰাও ফোন আহিছে, তেনেকে বেলেগ বেলেগ ঠাইৰ পৰা ফোন আহিছে, আমি পঠিয়াম। কিমান পেকেট কৰিছে এইবাৰ অসমৰ ৰাজ্যবাসীক আপোনাৰ 100 এবিধ শাক খোৱাৰ? আমাৰ এনেই আচলতে বহুত টেকনিকেল প্ৰব্লেম আছে কামটো কৰা, কাৰণ 500 পেকেট আমাৰ টাৰ্গেট আছে। 500 পেকেট কৰোঁ মানে 1 নম্বৰ পেকেটটো বেয়াও হৈ যাবলৈ আছে, গতিকে সেই প্ৰব্লেমটোৰ কাৰণে আমি কিছুমান লৈছোঁ, ৰিমেডিয়েল কিছুমান মেজাৰ্ছ লৈছোঁ। তথাপিও পেকেটটো কেনেকে পাম? আমি যদি পেকেট এটা চাব পাৰোঁ, ক'ৰবাত আপোনালোকৰ পেকেটিং কৰি থকা হৈছে, আমি এইটো এনেকে পেকেট কৰিছোঁ আমি। 100 এবিধ ঔষধি, এনেধৰণে লিখা হৈছে, বান্ধৈ ঐ গৰু বিহুতে খাৱা আহা। এইটো আচলতে অসমীয়া যোজনা আচলতে বিহু নামৰ। আৰু তাৰপিছতে ঔষধি গুণসম্পন্ন অসমীয়া পৰম্পৰাগত 100 এবিধ শাক, বন শাক, বান্ধৈ কৃষি পাম, এইদৰে আছে। জাপি সজীয়া ডিব্ৰুগড় বুলি দিছে বাইদেৱে, খুব ধুনীয়াকৈ দিছে। আৰু আটাইতকৈ পিছফালে আমি লিষ্টখন দি দিছোঁ, কি শাক আছে ইয়াত, এইটো খুব ধুনীয়া, কি ইয়াত পাত আছে গোটেইখিনি। 100 এবিধ নহয়, 100 বেছিকৈ আছে চাগে, বেছিকৈ আছে। আৰু আচল কথা ক'বলৈ গ'লে আমাৰ অসমত যিমান গছ শাক আছে, বেলেগ বেলেগ জনগোষ্ঠীৰ ওচৰলৈ গ'লে বেলেগ বেলেগ শাক, তেনেকে বিচাৰিলে আমি 200 পাৰ হৈ গুচি যায়। তো আমি চব বস্তু গোটাব পৰা নাই, যিখিনি আমাৰ ওচৰে পাজৰে আছে আমি জনগোষ্ঠীৰ মানুহবিলাকৰ লগত কথা বতৰা পাতি কোনটো বস্তু খাই সেইবিলাক আমি কালেক্ট কৰিছোঁ। আৰু সলনিও হৈছে, কোনোবা এটা পেকেটত কোনোবা এটা গৈছে, হয়তো কোনোবা এটা নাই যোৱা, এনেকুৱাও হ'ব পাৰে, কিন্তু মোটামুটি 100 পাৰ হৈ গৈছে। আজিকালিতো পোৱাই নাযায়, চোতালত পকী হ'ল চোতালবোৰ, জেচিবিয়ে যথেষ্ট খান্দি দিছে। এতিয়াও দেখিছোঁ আপোনাৰ পামৰ সন্মুখতে দেখোন জেচিবিয়ে খান্দি আছে, শেষ হোৱাৰ পথত। জৈৱ বৈচিত্ৰ্য য'ত নাথাকিব তাত বনৌষধি গছ নাথাকিবই, কাৰণ এজোপা গছ আপুনি চব বস্তু ৰুই কৰিব নোৱাৰি, ৰুলে নহয়, এতিয়া নিজে গজিবলৈ তাক এটা পৰিৱেশ দিবই লাগিব। পৰিৱেশ দিবলৈ আমাৰ মাটি ক'ত? বাইদেউৰ প্ৰচেষ্টা খুব ধুনীয়া। কিয় ধুনীয়া হৈছে সেয়া আপোনালোকে বুজিছে, কাৰণ কেলে বিজ্ঞানসন্মত দৃষ্টিভংগীটো ৰক্ষা কৰিছে। কৈছে যে পঢ়া শুনা কৰি লৈছে বাইদেৱে, আৰু এইখিনি খোৱাৰ দুটা প্ৰক্ৰিয়া, মানে পৰম্পৰা, উঠি অহা প্ৰজন্মক পৰম্পৰাৰ সবিশেষো জনাইছে, লগত বিজ্ঞানসন্মত দৃষ্টিভংগীটো ৰাখিছে। বান্ধৈ কৃষি পামলৈ আমি আহিছোঁ, লাহোৱালত আছে এই পামখন, আৰু বাইদেউৰ এই প্ৰচেষ্টাই ৰাজ্যবাসীৰ আৰু অলপ ৰাজ্যৰ বিভিন্ন ঠাইলৈ যাওক, আৰু ৰাজ্যৰ অন্যান্য লোকসকলেও এই পৰম্পৰাৰ লগত আগবাঢ়ি আহক। আমাৰ যি নিজৰ বৈশিষ্ট্য আছে, আমি যদি এইখিনি সময়ত আমি যদি এই বান্ধৈ কৃষি পামৰ এইসমূহ শাক পাচলি বা শাকসমূহ দেখুৱাব পাৰিলোঁ, 100 এবিধ শাক, অহাবাৰ আন প্ৰান্তত আমাৰ সতীৰ্থ কোনোবা সাংবাদিকে এনেধৰণৰ যাতে ছবিবোৰ দেখুৱাব পাৰে, কোনোবা এনেধৰণে আগবাঢ়িওক, আমি সকলোৱে কামনা কৰিম। আমাৰ অসমীয়া মানুহ, আমি আমাৰ জাতিটোৰ, আমাৰ কৃষ্টিখিনি এনেদৰে আগবাঢ়ি যাওক। কিন্তু আটাইতকৈ পৰম্পৰা ৰক্ষাৰ এইবিধ এটা দুৰুহ আচলতে ক'ব লাগিব। এই দৃশ্য পোৱা নাযায়, চাবলৈ দেখিবলৈ পোৱা নাযায়। বিহু নাচ আমি দেখি আছোঁ, পৰম্পৰাগত বিভিন্ন বাদ্য ইত্যাদি বজোৱা বা
হুঁচৰি প্ৰদৰ্শন ইত্যাদি আখৰা চলি আছে আমি দেখিছোঁ, কিন্তু এনেধৰণৰ পৰিৱেশ নাই। মই পুনৰ এবাৰ ক'ম, এয়া বান্ধৈ কৃষি ফাৰ্মৰ পৰা মই এই দৃশ্য দেখুৱালোঁ। অসমীয়া হিচাপে এশ এবিধ খোৱাৰ যি পৰম্পৰা আপোনালোকৰ উঠি অহা প্ৰজন্মৰ মাজতো বিয়পি পৰক এইদৰে। হয়তো বহু মানুহে চহৰত থাকে, আজিকালি চহৰত এইবোৰ পোৱা নাযায়। ডিব্ৰুগড়ত এয়া উপলব্ধ, হয়তো অসমৰ বিভিন্ন প্ৰান্তত বাইদেৱে দিয়াৰ প্ৰচেষ্টা কৰিছে আৰু সেয়া খুব সুকীয়া। এইখিনি সময়ত ডিব্ৰুগড়ৰ পৰা এই প্ৰতিবেদন আগবঢ়ালোঁ। বিহুৰ বতৰত এয়া চাই হয়তো আপোনালোকে ভাল পাব নিশ্চয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।